যিবোৰ পুৰুষে নিজৰ পত্নী থকা পাছতো বেলেগ এগৰাকী বোৱাৰী বা ছোৱালীক ভাল পায় বা সেই বোৱাৰী বা ছোৱালীৰ লগত থাকে, সেই ছোৱালী বোৱাৰীবোৰক কৈছোঁ মই, তোমালোকে এটা কথা জানানে? সেই পুৰুষজনে নিজৰ ৱাইফৰে হ'ব নোৱাৰিলে, নিজৰ পত্নীৰে হ'ব নোৱাৰিলে, তোমাৰ কি হ'ব? কেইদিনমান তোমাক ভাল পাইছে, তুমি একদম পাগল হৈ গৈছা, গৈ মোক ইমান মৰম কৰিছে, ইমান কেয়াৰ লৈছে, ল'বই, কাৰণ সেইখিনি মিছা ভাল পোৱা, মিছা এক্টিং কৰে। কাৰণ নিজৰ পত্নীৰে হ'ব নোৱাৰিলে তোমাৰ হ'বনে? তুমি ভাবিছা মোক ইমান কেয়াৰ লৈ আছে, মই যি বিচাৰোঁ মোক খাব দিছে, পিন্ধিব দিছে, বা টকা পইচা কিবা যদি অভাৱ হৈছে সেইখিনি পূৰণ কৰিছে, যিহেতু মোৰ একদম মানে ভাল আৰু জীৱন সংগী হৈ গৈছে, সেইকাৰণে পুৰণা হাজবেণ্ড সন্তান চব পাহৰি পেলাই তেওঁৰ লগত মানে ইমানেই ব্যস্ত হৈ গৈছে আগৈ। কিন্তু এটা কথা সদায় মনত ৰাখিবা, সেই মানুহজনে তোমাক তেতিয়ালৈকেহে মৰম কৰি থাকিব বা সময় দিব বা গুৰুত্ব দিব যেতিয়ালৈকে তোমাৰ পৰা সকলোবোৰ লৈ নলয়, চখ পূৰণ নহয়। যিদিনাখন তোমাৰ পৰা সকলোলৈ আমনি লগা হ'ব, তেওঁ আকৌ নতুন সন্ধানত যাব। কাৰণ সেইবিলাক মানুহ বিশ্বাসৰ কোনো মানে নহয়, যোগ্য নহয়। কাৰণ ৱাইফক এৰি তোমাক পাইছে, তোমাক এৰি যে বেলেগক নাযাব কিবা কথা আছেনে? তাৰপিছত তোমাৰ কি গতি হ'ব? সেই মানুহজনৰ নহ'লা, তোমাৰ হাজবেণ্ডৰো নহ'লা, তুমি ইফালেও নহ'লা, সিফালেও নহ'লা, তোমাৰ জীৱন বৰবাদ। গতিকে সেইবোৰ নহয়, নিজৰ সংসাৰখনক মন দিয়া।